বৰপথাৰত সংঘটিত মৰেল পুলিচিঙৰ ঘটনাত গুৰুতৰভাৱে আহত যুৱক বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত সম্পূৰ্ণ সুস্থ হৈ উঠিল। বৰপথাৰ গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাত আহত অসহায় যুৱকৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ললে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। গোলাঘাট কুশলকৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা কান্দু চাহানী অৱশেষত সুস্থ হৈ উঠিল বিধায়কৰ তৎপৰতাত। চিকিৎসাধীন যুৱকজনৰ লগতে মাতৃয়ে বিধায়ক বিশ্বজিৎ ফুকনক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। আজি বিধায়ক বিশ্বজিৎ ফুকন চিকিৎসালয়ত উপস্থিত হৈ যুৱকজনৰ স্বাস্থ্যৰ বুজ লয় আৰু ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসাধীন যুৱকজনক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে। মৰেল পুলিচিঙৰ ঘটনাত আহত আনজন কিশোৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰি বিধায়ক বিশ্বজিৎ ফুকনে দায়িত্ব গ্ৰহণ কৰিছে। উল্লেখ্য যে মৰেল পুলিচিঙৰ ঘটনাত জড়িত 9 গৰাকীকৈ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গোলাঘাটৰ পৰা সুদক্ষিণা শইকীয়াৰ ৰিপৰ্ট, অৰুণোদয় অসম। আচলতে ল'ৰাজন সুস্থ হৈ উঠক, দুইজন ল'ৰা তাকে আশা কৰিছিলোঁ। আজি কেইবাদিনো ধৰি ইয়াত গোলাঘাট কুশলকৰ অসামৰিক চিকিৎসালয়ত তেওঁ চিকিৎসা কৰি থকা হৈছিল আৰু ইজন ল'ৰাও ইতিমধ্যে গুৱাহাটীলৈ পঠোৱা হৈছে। গুৱাহাটীত সকলো ধৰণৰ চিকিৎসা কৰা হৈছে আৰু সুখৰ খবৰ যে দুইজনেই সুস্থ হৈ উঠিছে। আজি আমাৰ চাহানী ঘৰলৈ যাবগৈ, সুস্থ হৈ উঠক, এটা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ সকলোৰে বাবে এই ঘটনাটো এটা দুঃস্বপ্ন হৈ থাকিব। যি কি নহওক, তেওঁলোকে উচিত এটা বিচাৰ পাব, ন্যায় পাব মই আশা কৰিছোঁ। এতিয়া আমাৰ হাতত নাই, এতিয়া বাকীখিনি ন্যায়ালয়ৰ হাতলৈ গ'ল। গতিকে তেওঁলোক সুস্থ হৈ উঠক, মই তাকে কামনা কৰিছোঁ। ভাল লাগিছে বাৰু। চব আমাৰ MLA ছাৰ আহিছে চাবলৈ, চব সুবিধা দিছে, থাকিবলৈ ব্যৱস্থা, খোৱা বোৱা চব MLA ছাৰে দিছে আমাৰ। সেইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ ছাৰজনক মানে। আৰু তাৰমানে মই এতিয়া আজি তাৰমানে ছুটি দি দিব মোক, আৰু ছাৰজনো আহিছে চাবলৈ, মেলিছে, চবেই আহিছে, গাঁৱৰে চবেই এনেকৈ ছাৰ আছে, এইজন আছে, মোক যেতিয়াবা ভৰ্তি কৰিছে এইজনো ছাৰ আছে, চবেই আহিছে আৰু লগৰবিলাক। এইকেইদিন MLA চোৱা চিতা কৰি ঠিক পালোঁ এতিয়া মই আৰু। দেহা ঠিকে আছে, আজি যোৱা ব্যৱস্থা আছে আৰু ঘৰ এনেকুৱা। বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ MLA ছাৰজনক এনেকুৱা। ধন্যবাদ। প্ৰথমে মই মিডিয়া বন্ধুক ধন্যবাদ জনাইছোঁগৈ। আৰু মই আজি 3 তাৰিখৰ পৰা আজিলৈকে এই চাহানী ল'ৰাটোৰ লগত মোৰ ভাইটি বিশুক চাহানীৰ লগত লগ লাগি দিনে নিশা ইয়াত থাকিছোঁগৈ তেখেতক ট্ৰিটমেণ্টটো কৰাবৰ কাৰণে। আৰু আমাৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত তেওঁ দিনে ৰাতি ফোনৰ যোগতে আমাক সম্পৰ্ক কৰি আছে আৰু খবৰ লৈ আছেগৈ। তেখেতক 3 তাৰিখৰ পৰা আজিলৈকে বিশ্বজিৎ ফুকন মহোদয়, বিধায়ক মহোদয় ডাঙৰীয়াৰ নেতৃত্বত তেওঁ ট্ৰিটমেণ্ট চলি আছেগৈ। আৰু আমি ভোজপুৰী ছাত্ৰ সন্থাৰ 2জন মানুহ ইয়াত 24 ঘণ্টা তেওঁলোকৰ লগতো আছেগৈ। ধন্যবাদ।